শেষৰ যিটো আপোনালোকে আধাৰ ৰিলেটেড কাম কৰি লোৱাটো বাধ্যতামূলক হয় আৰু এই কামটো নকৰিলে আপুনি চৰকাৰৰ যিকোনো আঁচনি PM কিষাণ হওক, অৰুণোদয় হওক, চৰকাৰী ঘৰ হওক, এনেকুৱা ধৰণৰ আঁচনিৰ সুবিধাসমূহ আপোনালোকে এপ্লাই কৰাৰ পিছতো কিন্তু নাপাব। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আমাৰ সকলোৰে হাতত একোখন আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডখন থকাটো কিমান আমাৰ কাৰণে প্ৰয়োজনীয় সেইটোৰ বিষয়ে আপোনালোক সকলোৱে অৱগত। আধাৰ কাৰ্ডখন যদি আমাৰ হাতত এতিয়া নাথাকে, আমি চাকৰি এটাত এপ্লাই কৰিব নোৱাৰোঁ, স্কলাৰশ্বিপ এটাত এপ্লাই কৰিব নোৱাৰোঁ বা চৰকাৰী আঁচনি এখনত যদি আপোনালোকে সুবিধা ল'বলৈ যায়, আধাৰ কাৰ্ডটো আপোনাৰ হাতত যদি নাথাকে তেনেহ'লে আপুনি সেই আঁচনিখনত এপ্লাই কৰিব নোৱাৰে বা চৰকাৰে যিবিলাক ধৰি লওক ফেচিলিটিজ দিয়ে, যিবিলাক কাৰ্ডছ দিয়ে বা যিবিলাক তেওঁলোকে নথিপত্ৰ আমাক দিয়ে, সেই নথিপত্ৰসমূহ এপ্লাই কৰিবৰ কাৰণেও আমাৰ আধাৰ কাৰ্ডটো থকাটো প্ৰয়োজনীয়। 2026 চনত আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ ৰিলেটেড আপোনালোকে কেইটামান কাম এতিয়া সোনকালে কৰি লওক। এইসমূহ কাম যদি আপোনালোকক কৰিবলগীয়া আছে আৰু আপুনি যদি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চৰকাৰী আঁচনিয়ে হওক বা চাকৰিয়ে হওক বা অন্য যিকোনো ক্ষেত্ৰত আপোনালোক সমস্যাত পৰিব পাৰে। কি হয় এইসমূহ কাম, কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, কেনেকৈ এইসমূহ কাম কৰিব লাগিব, সকলোখিনি কথা আমি আজি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম। গতিকে আধাৰ কাৰ্ড যদি আপোনাৰ হাতত আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয়, বেলেগো এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে যিটো প্ৰথমটো কাম কৰিব লাগিব, আপোনাৰ হাতত যদি আধাৰ কাৰ্ডখন আছে, সেইটো কাম হৈছে আপোনাৰ ফোন নাম্বাৰটো লিংক কৰি লোৱা বা ফোন নাম্বাৰটো আপডেট কৰি লোৱা। আপোনালোকৰ যিটো ফোন নাম্বাৰ আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিছে, সেই ফোন নাম্বাৰটো যদি বোলে আপুনি ইউজ নকৰে বা কেইদিনমানৰ পিছত আপুনি সেই ফোন নাম্বাৰটো ট'টেলি বোলে চেঞ্জ কৰিম বুলি ভাবিছে বা চিমটো আপুনি বেলেগ ল'ম বুলি ভাবিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কাৰণে চৰকাৰে যিটো নতুন এটা আধাৰ এপ্লিকেশ্যন আনিলে, যিটো এপ্লিকেশ্যনৰ নাম হৈছে আধাৰ, সেই এপ্লিকেশ্যনটোত গৈ আপোনালোকে আপোনাৰ ফোন নাম্বাৰটো আপডেট কৰি ল'ব পাৰিব। কিন্তু এপ্লিকেশ্যনটোত আপুনি ফোন নাম্বাৰ আপডেট কৰিলে আপোনালোকে যিটো ধৰি লওক নতুন ফোন নাম্বাৰ দিব, সেই নতুন ফোন নাম্বাৰটো দিয়াৰ সময়ত আপোনালোকলৈ এটা OTP আহিব, যিটো OTP আপুনি আপোনাৰ আগত যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰি ৰাখিছিলে সেই নম্বৰটোলৈ যাব। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আপোনাৰ যিটো পুৰণা চিম সেইটোৰ আপোনাৰ হাতত থাকিলেহে আপুনি এপ্লিকেশ্যনটোৰ জৰিয়তে আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰ আপডেট কৰিব পাৰিব। এতিয়া যিসকল লোকে ধৰি লওক আজিলৈকে আধাৰ কাৰ্ডত ফোন নাম্বাৰ তেওঁলোকে লিংকে কৰি নাপালে বা লিংক কৰিছিলে এপ্লাই কৰাৰ সময়ত, কিন্তু এতিয়া সেই ফোন নাম্বাৰটো তেওঁলোকে ইউজ নকৰে বা সেই চিমটো এতিয়া তেওঁলোকে সলনি কৰি ল'লে বা নম্বৰটো ডিএক্টিভেট হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে। কেলে সমস্যাত পৰিব পাৰে? কাৰণ আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যদি ফোন নাম্বাৰ লিংক নাথাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিকোনো ধৰণৰ আধাৰ ৰিলেটেড কাম এটা কৰিবলৈ যাওঁতে যেতিয়া OTPটো আপোনালোকে দিব লাগিব, তেতিয়া সেই OTPটো আপোনালোকে নাপাব বা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপোনাৰ লগত কিবা এটা স্কেম হৈ যাব আৰু আপুনি গমেই নাপাব যে আপোনাৰ সেই আধাৰ কাৰ্ডটো ইউজ কৰি কোনোবাই স্কেম কৰিলে। কাৰণ আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যিটো ফোন নাম্বাৰ লিংক থাকিব, সেই ফোন নাম্বাৰটোলৈ যেতিয়া OTP আহিব, সেই OTPটো আপুনি বেলেগক দিলেহে আপোনালোকৰ লগত আধাৰ ৰিলেটেড কোনোবাই স্কেম কৰিব পাৰিব। গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড আছে আৰু আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত ফোন নাম্বাৰ যদি লিংক কৰি থোৱা নাই বা আগত লিংক কৰি থৈছিলে, এতিয়া আপোনাৰ ফোন নাম্বাৰটো চেঞ্জ হৈ গ'ল, সোনকালে আপুনি আধাৰ চেণ্টাৰ ভিজিট কৰি আপোনালোকে আধাৰ কাৰ্ডটোৰ লগত ফোন নাম্বাৰটো লিংক কৰি ল'ব। CSC চেণ্টাৰ কিছুমানতো আপোনালোকৰ ফোন নাম্বাৰ আৰু আধাৰ কাৰ্ড লিংক কৰা হয়, গতিকে আপুনি CSC চেণ্টাৰটো সুধি চাব পাৰে বা আপোনালোকে ডাইৰেক্টলি আপোনাৰ অঞ্চলত বা ডিষ্ট্ৰিক্টত য'ত আধাৰ ৰিলেটেড কাম কৰা হয় তাত গৈ মেলি আপুনি আপোনাৰ ফোন নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব পাৰিব। আধাৰ কাৰ্ডৰ লগত ফোন নাম্বাৰ লিংক নকৰাটো বহুত ডাঙৰ এটা মূৰ্খামি হয়, বহুতে এই কামটো নকৰে। গতিকে আপোনালোকে সোনকালে, যদি আপোনাৰ ফোন নাম্বাৰটো আধাৰৰ লগত লিংক কৰি থোৱা নাই, সোনকালে গৈ আপোনালোকে লিংক কৰি লওক। পিছৰ যিটো আপোনালোকে কাম কৰিব লাগিব সেইটো হৈছে আধাৰ কাৰ্ডটো আপডেট কৰা। এতিয়া আধাৰ কাৰ্ড আপডেট কৰা বুলি কোৱাৰ লগে লগে বহুতে ভাবে যে আমি আকৌ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব নি বা আধাৰ কাৰ্ড কোন সকল লোকে আপডেট কৰিব লাগিব, সেইটোৰ বিষয়ে মই আপোনালোকক এতিয়া কৈ দিওঁ। আধাৰ কাৰ্ডটো সেই সকল লোকে আপডেট কৰিব লাগিব যাৰ আধাৰ কাৰ্ড বনোৱা ধৰি লওক অলমষ্ট 10 বছৰ হৈ গ'ল। একদম টোটেলি আনমেটচ নিচিনা লাগে, মানে কাৰোবাক যদি আপুনি আধাৰ কাৰ্ডটো দি দিয়ে আৰু ফটোখন যদি আপোনাক চাই বোলে একদম ধৰিবই নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ আধাৰ কাৰ্ডটো যিখন ফটো সেইখন আপোনালোকে পাৰিলে চেঞ্জ কৰোৱাই ল'ব। বা আপোনাৰ ধৰি লওক বোলে আধাৰ কাৰ্ডটো যিটো এড্ৰেছ আপুনি আগত দি থৈছিলে এতিয়া সেই এড্ৰেছটো মিল নাই, কেতিয়াবা কি হ'ব আপোনালোকে আধাৰ কাৰ্ডটো ক'ৰবাত দি দিব আৰু এনেকুৱা এটা ইমাৰ্জেঞ্চি কামত দিব য'ত আপোনাক বোলে কৈ দিব আপোনাৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ সেইটো এড্ৰেছৰ লগত নিমিলে, তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব। সেইকাৰণে আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি যদি বৰ্তমান ডিটেইলছৰ লগত মেটচ নাই, আপুনি আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব। যিসকলৰ আধাৰ কাৰ্ড টোটেলি 10 বছৰ হৈ গ'ল বনোৱা, তেওঁলোকে আধাৰ কাৰ্ড আপডেট কৰিবই লাগিব। তেওঁলোকে আধাৰ চেণ্টাৰলৈ যাব আপডেট কৰিবৰ কাৰণে বা ঘৰতে তেওঁলোকে আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰিব। ডকুমেণ্টছ আপডেট আপোনালোকে কৰিব লাগে যে ব্যক্তিজন জীৱিত আছে নে নাই বা তেওঁ যিটো এড্ৰেছ দিছিলে সেইটো এড্ৰেছৰ মতে হয় নে নহয়, সেইখিনি বস্তু আপোনালোকে আপডেট কৰিব লাগে। অলৰেডি মই চেনেলত ভিডিঅ' দি থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো চাইও আধাৰ কাৰ্ডটো যদি আপোনাৰ 10 বছৰ পুৰণা হৈ গ'ল তেনে ক্ষেত্ৰত আপুনি আপডেট কৰি ল'ব পাৰে। লগতে যিসকল ধৰি লওক সৰু সৰু ল'ৰা ছোৱালী আছে যাৰ আধাৰ কাৰ্ডটো বনোৱাৰ সময়ত বোলে ফিংগাৰপ্ৰিণ্টছ দিয়া নাছিলে, কিন্তু এতিয়া তেওঁলোকৰ বয়স 10 বছৰতকৈ ওপৰ হৈ গ'ল আৰু তেওঁলোকৰ যদি এতিয়াও ফিংগাৰপ্ৰিণ্টছ দিয়া নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এতিয়া ফিংগাৰপ্ৰিণ্টছ দিব লাগিব। গতিকে আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে যি বহুত আগতে আধাৰ কাৰ্ড বনাইছিলে তাৰপিছত তেওঁলোকে আধাৰ কাৰ্ডটো আপডেট কৰোৱা নাই, তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে তেওঁলোকক আধাৰ চেণ্টাৰলৈ লৈ গৈ আপোনাৰ ল'ৰা ছোৱালীৰ যিটো আধাৰ কাৰ্ড আছে সেইটো
আপডেট কৰোৱাই আনিব। আপডেট নকৰালে কি হ'ব, পিছত তেওঁলোকৰ যিটো আধাৰ কাৰ্ড সেইটো ইনভেলিড বুলি কৈ দিব আৰু আপুনি আকৌ ততাতৈয়াকৈ গৈ মেলি আধাৰ কাৰ্ডটো আপডেট কৰোৱাবগৈ লাগিব। চৰকাৰে ৰিচেণ্টলি আধাৰ ৰিলেটেড বহুতবিলাক নতুন আপডেটো আনিছে, সেইকেইটাও মই আপোনালোকক কৈ দিওঁ। বৰ্তমান সময়ত চৰকাৰে এটা নতুন এপ্লিকেশ্যন লঞ্চ কৰিলে, যিটো বিষয়ে মই আপোনাক অলপ আগত ক'লোঁ। এপ্লিকেশ্যনৰ নাম হৈছে আধাৰ। এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব কৈ দিছোঁ। প্ৰথমটো কাম, আপোনালোকে এপ্লিকেশ্যনটোত আপোনাৰ যিটো আধাৰ সেইটো আপুনি ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। লগতে আপোনাৰ ফেমিলি মেম্বাৰসকলৰ আধাৰ কাৰ্ডসমূহ আপোনালোকে তাত এড কৰি থ'ব পাৰিব। কেতিয়াবা যদি ক'ৰবাত ইমাৰ্জেঞ্চিত কামত লাগে, আপুনি আপোনাৰ এপটো খুলি আপোনাৰ ঘৰৰ যিকোনো সদস্যৰ আধাৰ কাৰ্ডটো আপুনি তাত দেখুৱাব পাৰিব। এতিয়া আধাৰ কাৰ্ডটো যেতিয়া আপুনি বেলেগৰ লগত শ্বেয়াৰ কৰে, আমি কি হয় আগতে আধাৰ কাৰ্ডটো কাৰোবাক দিবলগীয়া হ'লে হোৱাটছএপত PDF বনাই দি দিওঁ বা ফটো এখন ক্লিক কৰি আমি দি দিওঁ আৰু সেই আধাৰ কাৰ্ডটোত আমাৰ সম্পূৰ্ণ ডিটেইলছ থাকে। কিন্তু এতিয়া যিটো এপ্লিকেশ্যন চৰকাৰে লঞ্চ কৰিলে আধাৰ নামেৰে, এই এপ্লিকেশ্যনটোৰ জৰিয়তে কি হ'ব, আপুনি ধৰি লওক ক'ৰবাত হোটেল এখনত আছে বা ক'ৰবাত আপোনালোকে আধাৰ কাৰ্ডটো দিব লাগে, বোলে আপুনি যিখিনি ডিটেইলছ দিব লাগে সেইখিনি বোলে আপোনাৰ ফোন নাম্বাৰটো, ফটোখন আৰু ডেট অফ বাৰ্থ, সেই তিনিটাহে দিব লাগে। তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ সেই এপ্লিকেশ্যনটো ইউজ কৰি আপুনি মাত্ৰ সেইকেইটা বস্তু চিলেক্ট কৰি তেওঁলোকক শ্বেয়াৰ কৰিব পাৰিব। বোলে মই বাকী ধৰি লওক মোৰ নাম বা এড্ৰেছ এইখিনি মই দিব নিবিচাৰোঁ, তেনেকুৱা ক্ষেত্ৰত আপুনি সেইখিনি তেওঁলোকক নিদিলেও আধাৰ কাৰ্ডটো আপুনি তেনেকৈ শ্বেয়াৰ কৰিব পাৰিব। আৰু এই সুবিধাটো উপলব্ধ আছে আধাৰ এপ্লিকেশ্যনটোত। লগতে আপুনি ইমেইল ID আপডেট কৰিব পাৰিব, ফোন নম্বৰ আপডেট কৰিব পাৰিব, যিসমূহ কাম আপোনালোকক আধাৰ এপ্লিকেশ্যনটোত বৰ্তমান দিয়া হৈছে। আহিবলগীয়া সময়ত আপোনালোকে আধাৰ ৰিলেটেড আপোনাৰ যিটো নাম আছে সেইটো আপডেট কৰা, ফটো আপডেট কৰা, এইখিনি সুবিধাও তেওঁলোকে এই এপ্লিকেশ্যনটোত সংলগ্ন কৰিব বুলি কৈছে। এতিয়া আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডটোত কি থাকে, ফটো এখন থাকে, নাম থাকে, ডেট অফ বাৰ্থ থাকে। কিন্তু চৰকাৰে কৈছে যে এতিয়া তেওঁলোকে এটা নতুন আধাৰ কাৰ্ড আনিব, মানে আধাৰ কাৰ্ডৰ এটা আপডেটেড ভাৰ্জন আনিব, যিটোত কি হ'ব, আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকিব তাত কেৱল আপোনাৰ ফটো আৰু এটা QR কোড থাকিব। যিটো QR কোড কাৰোবাক যদি প্ৰয়োজন হয় তেওঁলোকে স্কেন কৰি আপোনাৰ ডিটেইলছখিনি চাব পাৰিব। সেইটো এনেকুৱাও নহয় যে যোনে তোনে স্কেন কৰিব, তেনেকুৱা নহয়। কিছুমান ধৰি লওক চৰকাৰী সংস্থান বা ধৰি লওক কিছুমান প্ৰাইভেটত এইবিলাক সুবিধা দিয়া হ'ব, য'ত আপোনাৰ আধাৰ কাৰ্ডটো স্কেন কৰি আপোনাৰ ডিটেইলছ যি তেওঁলোকে চাব বিচাৰে সেইখিনি তেওঁলোকে চেক কৰিব পাৰিব। গতিকে এতিয়ালৈকে তেওঁলোকে কোনো এনেকুৱা আধাৰ কাৰ্ড উলিওৱা নাই। আহিবলগীয়া সময়ত তেওঁলোকে এই যিটো QR সংলগ্ন আধাৰ কাৰ্ড এইটো আনিব বুলি কৈছে। শেষৰ যিটো আপোনালোকে আধাৰ ৰিলেটেড কাম কৰি লোৱাটো বাধ্যতামূলক হয় আৰু এই কামটো নকৰিলে আপুনি চৰকাৰৰ যিকোনো আঁচনি, PM কিষাণ হওক, অৰুণোদয় হওক, চৰকাৰী ঘৰ হওক, এনেকুৱা ধৰণৰ আঁচনিৰ সুবিধাসমূহ আপোনালোকে এপ্লাই কৰাৰ পিছতো কিন্তু নাপাব। সেই কামটো হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো চিডিং কৰা। আপুনি যদি চৰকাৰী আঁচনিৰ সুবিধা লৈ আছে বা ল'ম ভাবিছে, যেনে ধৰি লওক অৰুণোদয় আঁচনি, PM কিষাণ আঁচনি বা চৰকাৰে দিয়ে মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে মহিলাসকলক যি 10,000 টকাকৈ দি আছে, সেই পইচাটো যদি আপোনালোকে সুবিধা ল'ম ভাবি আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত চিডেড কৰাটো প্ৰয়োজনীয় হয়। আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট চিডিং নকৰিলে কি হ'ব, আপোনালোকে PM কিষাণ আঁচনি পইচা নাপায়, অৰুণোদয় পইচা নাপায়, লগতে আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী সা সুবিধা বা আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। বহুতো লোকে এতিয়াও আধাৰ আৰু বেংক একাউণ্ট চিডেড কৰা নাই। যদি আপোনালোক চৰকাৰী আঁচনিৰ বেনিফিচাৰী হয়, তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি এই কামটো কৰি লওক, যাতে চৰকাৰে যেতিয়া পইচা দিয়ে আপোনালোকে কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ যাতে আপুনি সেই পইচাসমূহ লাভ কৰি থাকিব পাৰে। গতিকে এই যিকেইটা আপোনালোকক কাম ক'লোঁ, ফোন নাম্বাৰ লিংক কৰা, আধাৰ কাৰ্ড আপডেট কৰা আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত চিডেড কৰা, এইখিনি কাম আপোনালোকে যদি কৰা নাই, সোনকালে আপুনি কৰি লওক 2026 চনত। কাৰণ বিশেষকৈ আধাৰ কাৰ্ড আৰু ফোন নাম্বাৰ এইটো যদি আপোনালোকৰ লিংক নাই, যিহেতু বহুতো লোকৰ নাই, গতিকে আপোনালোকৰ যদি তেনেকুৱা হয় বা আপুনি যিটো ফোন নাম্বাৰ ইউজ কৰিছিলে সেইটো এতিয়া চেঞ্জ হৈ গ'ল, আপুনি কেতিয়াবা সমস্যাত পৰিব পাৰে। আপোনালোকক মই যিখিনি কথা ক'লোঁ সেইখিনিৰ ভিতৰত যদি আপোনালোকক কিবা কৰিবলগীয়া আছে, সোনকালে আপুনি এইখিনি কাম কৰোৱাই লওক আৰু আপোনাৰ আধাৰ কাৰ্ডটো ছেফ এণ্ড ছিকিউৰ কৰি ৰাখক। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।